সমাগত ভোগৰ উৎসৱ ভোগালী সকলো ব্যস্ত ভোগালীক আদৰাত টিয়কৰ কাকজান দুলীয়া গাঁৱৰ এখন বিশেষ আখল ৰূপা বৰা নামৰ এগৰাকী উদ্যমী মহিলাই আজিৰ পৰা কিছু বছৰ পূৰ্বে গাঁৱৰে কেইবাগৰাকীও মহিলাক লৈ আৰম্ভ কৰিছিল থলুৱা পিঠা প্ৰস্তুতৰ এক ব্যৱস্থা। বৰ্তমান এই ব্যৱস্থা উদ্যোগত পৰিণত হৈছে। এবাৰ বিহু বুলি প্ৰায় লক্ষাধিক পিঠা প্ৰস্তুত কৰি টিয়ক, যোৰহাট, শিৱসাগৰ আদি স্থানলৈ প্ৰেৰণ কৰিছে। প্ৰায় 10ৰ পৰা 15 গৰাকী মহিলাই দিনে নিশাই তিল পিঠা, ঘিলা পিঠা, পাটিচেপ্তা, নাৰিকল লাড়ু আদি প্ৰস্তুত কৰাত ব্যস্ত। উল্লেখযোগ্য যে বৰ্তমান কেঁচা সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে বাৰুকৈ প্ৰভাৱ পেলাইছে পিঠাৰ বজাৰখনত। বিশেষকৈ ৰাজ্যখনত হিতাধিকাৰী সৃষ্টিৰ বাবে বৰ্তমান কাম অথবা খেতি কৰাৰ প্ৰৱণতা কমি যোৱাৰ হেতুকে বজাৰখনত থলুৱা সামগ্ৰীৰ দাম বৃদ্ধি হোৱাটো জাতিটোৰ বাবে শুভ লক্ষণ নহয় বুলি মত প্ৰকাশ কৰিছে উদ্যোগী মহিলা ৰূপা বৰাই। সেয়ে বিনামূল্য আঁচনিৰ পাছত নদৌৰি তথা হিতাধিকাৰী হোৱাতকৈ কৰ্ম সংস্কৃতি গঢ়ি সমূহ ৰাইজক নিজৰ জীৱন জীৱিকা সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে এইগৰাকী আদৰ্শ মহিলাই। প্ৰস্তুতি ভাল, সুন্দৰ প্ৰস্তুতি। আমাৰ পিঠা বহুত বনাইছোঁ, দৈনিক হাজাৰ হাজাৰ পিঠা প্ৰস্তুত হৈয়ে আছে। তিল পিঠা বনাইছোঁ, ঘিলা পিঠা বনাইছোঁ, মিঠা নিমখীয়া এটা যিটো আনন্দ পিঠা সেইটো বনাইছোঁ, পাটিচেপ্তা বনাইছোঁ, সুতুলি পিঠা বনাইছোঁ, এনেকৈ বিভিন্ন ধৰণৰ পৰম্পৰাগত পিঠা আমি বনাইছোঁ। বিহু বুলি বহুত হৈছে আৰু মানে এনেকুৱা ধৰণৰ দৈনিক আমি প্ৰতিবিধৰে হাজাৰ অধিক পিঠা বনাই আছোঁ। এনেকৈ আজি 1 মাহ দিন ধৰি বিহুৰ বাবে প্ৰস্তুতি চলি আছে, কিন্তু দৈনিক পিঠাখিনিও আমাৰ বজাৰলৈ গৈ আছে। যথেষ্ট প্ৰভাৱ পৰিছে। মানে যিখিনি আমাৰ এই খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে যিখিনি কেঁচা সামগ্ৰী, সেই কেঁচা সামগ্ৰীখিনি আমি বহুত দামত ক্ৰয় কৰিব লগা হৈছে। সেইকাৰণে এতিয়া আচলতে নাৰিকলৰে দাম বহুত বাঢ়িছে। এতিয়া এটা মিঠৈ ধৰক আমি এতিয়া লাডুটো 5 টকাত দিবলৈ যথেষ্ট মানে চিন্তা কৰিব লগা হৈছে। তথাপিতো বহুত বেছি দাম কৰিবও নোৱাৰি, আৰু তথাপিতো আমি পৰিৱৰ্তিত সময়ৰ লগত অলপ সমতা ৰাখি কৰি আছোঁ, কিন্তু ব্যৱসায়ত লাভৰ পৰিমাণটো লাহে লাহে কমি গৈছে। বৰ্তমান এতিয়া 10 গৰাকী আছে, এনে 15 গৰাকী আমাৰ মানুহ। 15 গৰাকী মানুহৰ ধৰক দৈনিক মানে যিটো পাৰিশ্ৰমিক সেইটো সৈতে কেঁচা মাল কিনি সকলোখিনি খৰচ আচলতে মেনেজ কৰিব পৰাটো অকণমান দিগদাৰে এতিয়া, যিহেতু কেঁচা মালৰ সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। প্ৰত্যেকবিধ সামগ্ৰীৰে বহুত দাম বাঢ়িছে আৰু অসুবিধা। বিশেষকৈ আমি এতিয়া বৰা চাউলটো য'ৰ পৰা সংগ্ৰহ কৰিছোঁ, বৰা চাউলৰ দাম বহুত হৈছে। মানে চাউলৰ দামটো কেনেকৈ হৈছে, এতিয়া বস্তুটো ধানখিনি উৎপাদন কৰোঁতে যথেষ্ট পৰিমাণৰ ব্যয় হৈছে, সেইটো কাৰণে সেইখিনি আমিতো খেতিয়কক দিবই লাগিব। এতিয়া পাৰ কেজি বৰা চাউল আমি 50 টকাকৈ সংগ্ৰহ কৰিছোঁ। 50 টকাকৈ সংগ্ৰহ কৰাৰ পিছত ঢেঁকীত কৰি চাউল কিনি আনি ঢেঁকীত কৰি বজাৰলৈ এটা প্ৰস্তুত কৰি মানে খাদ্য সামগ্ৰী খোৱাৰ বাবে মানে যিটো ধৰক আমাৰ প্ৰস্তুতি সেইটো কৰালৈকে বহুত টকা খৰচ পৰি যায়। অসমীয়া সমাজখনক আচলতে আমাৰ যিটো হিতাধিকাৰী সংস্কৃতি সেইটো আচলতে বন্ধ কৰিব হ'ল। প্ৰত্যেকজন মানুহে যদি নিজে কৰ্মমুখী হয়, এই যে আমাৰ এতিয়া এই অৰুণোদয় কিবা কিবি এনেকুৱা ধৰণৰ যিবিলাক বিনামূলীয়া চাউল, এই আঁচনিবিলাক যদি বন্ধ হয়, তেতিয়াহে হয়তো আমাৰ যিটো মানে মূল্যবৃদ্ধি সেইটো অলপ ৰোধ হ'ব। মানে মানুহে আজিকালি কাম নকৰা হৈছে, এনেই 1250 টকা পায়, ফ্ৰীতে চাউল পায়, কষ্ট নকৰে। এই হিতাধিকাৰী বাঢ়ি যোৱাৰ লগে লগে মানে আমাৰ যিটো মূল মানে অৰ্থনীতি সেইটো অলপ বেলেগ হৈ গৈছে। তাৰ প্ৰভাৱ পৰিছে, কিন্তু যথেষ্ট প্ৰভাৱ পৰিছে। কৰ্ম সংস্কৃতিটো আমাৰ নাইকিয়া হৈ যোৱাটো আমাৰ সমাজৰ কাৰণে বহুত এটা বেয়া কথা হৈছে। টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24।